উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2024 চনৰ 28 আৰু 29 আগষ্টত প্লাষ্টিক বৰ্জন আৰু পুনৰ ব্যৱহাৰ লগতে কেঁচুসাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত দুদিনীয়া কৰ্মশালা এখন অনুষ্ঠিত কৰা হয়। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদ বিজ্ঞান ভৱনৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাৰ 10খন বিদ্যালয়ৰ 10 গৰাকীকৈ মুঠ 100 গৰাকী ছাত্ৰ ছাত্ৰীয়ে উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে। প্ৰতিখন বিদ্যালয়ৰ পৰা এজনকৈ তত্ত্বাৱধায়ক শিক্ষকো আহে। 28/8/2024 তাৰিখে সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডক্টৰ দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱা। তেখেত তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক আৰু IQAC আৰু বহু বিষয়ক গৱেষণা কেন্দ্ৰৰ সঞ্চালক। আন এগৰাকী সমল ব্যক্তি ডক্টৰ দীপাল বৰুৱা। তেখেত TR কেটছৰ সঞ্চালক। শ্ৰদ্ধাৰ কবিতা কাকতি কোঁৱৰ বাইদেউ শোণিতপুৰ জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত। তেখেত বিশিষ্ট ব্যক্তি হিচাপে কৰ্মশালাত উপস্থিত থাকে। দীপক বড়ো হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি, তেখেতো উপস্থিত থাকে। 29/8/2024 তাৰিখে কেঁচুসাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য ৰাখে তেজপুৰৰ ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ টেকনিকেল অফিচাৰ শ্ৰীযুত ৰাজীৱ গুপ্তা ডাঙৰীয়া। সকলো প্ৰশিক্ষাৰ্থীক আৰু তত্ত্বাৱধায়ক শিক্ষকসকলক 29 তাৰিখে ঢেকীদল গাঁৱত থকা দিহিং কেঁচুসাৰ কেন্দ্ৰলৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ নিয়া হয়।